Hello students, তোমালোকৰ কাৰণে এটা আপডেট লৈ আনিছো। আপডেটটো এটো হয় যেহেতু তোমালোকে গম পালা ক্লাস 11 ছাত্ৰ ছাত্ৰীসকলক ক্লাস 12 হলে প্ৰমোট কৰা হৈছে। এতিয়া আমাৰ যোনটো নেক্সট HS 2026 হ'ব লাগে হেতু ফাৰ্স্ট ইয়াৰ এক্সামে হওক লাগে সেকেন্ড ইয়াৰ এক্সামে হওক এই পৰীক্ষা দুটাত এটা ডাঙৰ পৰিৱৰ্তন অনা হৈছে। স্ক্ৰিনত এখন তোমালোকে নোটিস এখন পাইছা। সেই নোটিসখন কি হয় মই এক্সপ্লেইন কৰি দিম আৰু কি একচুয়ালি কি চেঞ্জ তো আনিছে হেতু কথা আমি ডিসকাস কৰিব লাগিব। আৰু লগতে লাষ্টলৈ মই কৈ দিম ৰিজাল্ট কেতিয়ালৈ দিব। ঠিক আছে, তো মেইন কথাটো হল কি আমাৰ যোনটো আহিবলগীয়া HS 2026 ৰ ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পৰীক্ষা হ'ব। তাৰ কাৰণে এটা এটেন্ডেন্সক লৈ পেলাই ডাঙৰ ঘোষণা কৰিছে। এটো হৈছে 75% এটেন্ডেন্স। ঠিক আছে, 75% এটেন্ডেন্স। এটা কথাটো হল কি এই 75% এটেন্ডেন্সৰ মিনিংটো কি হয় যেতিয়া যিকোনো এজন ষ্টুডেন্টে HS ফাৰ্স্ট ইয়াৰৰ এক্সাম বিলাক দিব। এতিয়া অহাবাৰৰ পৰা কোনো ধৰণৰ প্ৰাইভেট কলেজত বা প্ৰাইভেট ইনষ্টিটিউটত HS ফাৰ্স্ট ইয়াৰৰ এক্সাম হ'বলৈ নিদিয়ে। ঠিক আছে, সকলোবোৰ পৰীক্ষা গভৰ্ণমেন্ট ইনষ্টিটিউটতে হ'ব লাগে। ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰটো হয়ে। ফাৰ্স্ট ইয়াৰৰ এক্সাম সমূহ এবাৰ যেটো বেমেজালি হল সেই বেমেজালিটোৰ কাৰণে অহাবাৰলৈ 2026ত পৰীক্ষাটো কি হ'ব প্ৰাইভেট ইনষ্টিটিউট সমূহৰ হলনি গভৰ্ণমেন্ট ইনষ্টিটিউট বিলাকত অনুষ্ঠিত কৰিব। এটা নেক্সট কথাটো হল কি 26ৰ এই 75% এটেন্ডেন্সৰ মিনিংটো কি হয়। ইয়াৰ মিনিংটো হৈছে কি যদিহে তুমি HS ফাৰ্স্ট ইয়াৰৰ ষ্টুডেন্ট হয় আৰু তুমি পৰীক্ষা দিবলৈ গৈছা তাৰ 75% তোমাৰ এটেন্ডেন্স লাগিব। or যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে 75% এটেন্ডেন্স কিবা কাৰণত বা অনলি মেডিকেল লিভ তো দেখাব লাগিব, মানে মেডিকেল ৰিজন দেখাব লাগিব। if a student cannot complete its criteria, ঠিক আছে 75% of attendance, তাৰ মানে 75% attendance যদি স্ক্ৰিনত দেখি আছা 75% attendance যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি লব নোৱাৰে ফৰ ফাৰ্স্ট ইয়াৰ HS ফাৰ্স্ট ইয়াৰ কথা কৈছো, it will regulate from 2026। ঠিক আছে, 2026 ৰ পৰা আৰম্ভ হ'ব। এটা মানে 2026 ত যোনে ফাৰ্স্ট ইয়াৰত পৰীক্ষা দিব তেওঁলোকৰ যদি এনি হাউ ফৰ দা মেডিকেল কজ, ঠিক আছে মেডিকেল কজৰ কাৰণে যদি তেওঁলোকৰ 75% এটেন্ডেন্স নহয় কমপ্লিট, 75% এটেন্ডেন্স তো লাগিবই, কিন্তু 75% এটেন্ডেন্স যদি বাই এনি হাউ কমপ্লিট নহয় তেওঁলোকে মেডিকেল প্ৰপাৰ ৰিজন দেখাব লাগিব। দেন in that case they can কি বুলি কয় appear in first year exam। বুজি পাইছা? কিন্তু সেকেন্ড ইয়াৰ ষ্টুডেন্ট খিনি they must have 75% attendance, লাগে মেডিকেল হক বা কিবা হক হেতু কোনো কথা নাই। 75% attendance ক্লাস 12 ত লাগিবই লাগিব to appear the final exam in 2026। ঠিক আছে, কথাটো মনত ৰাখিবা। 2026 ৰ ফাৰ্স্ট ইয়াৰ ষ্টুডেন্ট খিনিৰ কাৰণে অকমান হেৰি কৰিছে, বস্তুটো ৰুলটো অকমান কম ষ্ট্ৰিক্ট কৰি দিছে। কম ষ্ট্ৰিক্ট ইন দা সেন্স মানে ফাৰ্স্ট ইয়াৰ ষ্টুডেন্ট সকলে কি হয় দেখাই যায় যে কলেজত খুব ক্ষতি কৰে। HS ফাৰ্স্ট ইয়াৰ ল'ৰা ছোৱালী বিলাকে খুব ক্ষতি কৰে কলেজ বিলাক স্কুল বিলাক। তো হেতি ইমান তেওঁলোকে ইমান গুৰুত্ব দি নলয়, কিন্তু এবাৰ হেতু ধৰি দিছে যে 75% এটেন্ডেন্স লাগিবই। SS ফাৰ্স্ট ইয়াৰ ষ্টুডেন্টে হওক বা HS সেকেন্ড ইয়াৰ ষ্টুডেন্টে হওক 75% এটেন্ডেন্স লাগিব। কিন্তু ইয়াত অলপ চেঞ্জ কৰিছে HS ফাৰ্স্ট ইয়াৰ খিনিৰ কাৰণে, তেওঁলোকে কিবা যদি প্ৰপাৰ মেডিকেল কজ দেখাব পাৰে, যদি তেওঁলোকৰ 75% এটেন্ডেন্স নহয় তেওঁলোকে পৰীক্ষাত বহিবৰ কাৰণে প্ৰপাৰ মেডিকেল কজ দেখাব লাগিব। আৰু সেকেন্ড ইয়াৰ ষ্টুডেন্টৰ কাৰণে 75% এটেন্ডেন্স মেন্ডেটৰি, মিনিমাম 75% এটেন্ডেন্স লাগিবই লাগিব। ঠিক আছে, হেতু কথা তোমালোকে মনত ৰাখিবা। নেক্সট এটা 26ত এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব। 26ত এক্সাম প্যাটাৰ্নটো তোমালোকৰ মেথডটো এটো হ'ব 30 মই যদি টোটাল তোমাৰ যদি পেপাৰখনত সাপোজ টোটাল পেপাৰখনত থিওৰি 70 মাৰ্কস হয় তেতিয়াহলে 35 তোমাৰ MCQ আহিব আৰু 35 থিওৰি। ঠিক আছে, সেই কাৰণে মই যদি স্পেসিফিক্যালি ফিজিক্সৰ পেপাৰখনৰ কথা ক'বলৈ যাওঁ, ফিজিক্সৰ পেপাৰখন এবাৰ তোমাৰ নিউমেৰিকেল মানে যদি পেপাৰখনৰ 50% তোমাৰ নিউমেৰিকেল বেসড হ'ব। ঠিক আছে, হেতু কথা মনত ৰাখিবা। কিন্তু MCQ প্যাটাৰ্ণত যেতিয়া অংকবিলাক MCQ প্যাটাৰ্ণত যেতিয়া কোৱেশ্চনছ বিলাক কটা হয়, কাৰণ ফিজিক্স বুলি ক'লে তাত নিউমেৰিকেল থাকিবই। কাৰণ ফিজিক্সত তোমাৰ নিউমেৰিকেল উলিয়াবলৈ বহুত সহজ। কিবা এটা টপিক পঢ়িলে তাত তুমি 1000টা নিউমেৰিকেল উলিয়াব পাৰিবা, 1000টা কনসেপচুৱেল কোৱেশ্চন উলিয়াব পাৰিবা। এইবাৰ ফিজিক্সৰ পেপাৰখন কিন্তু তোমালোকে যেনেকে আগৰ মতে পঢ়ি আহিছিলা তেনেকে পঢ়িলে নহব। এবাৰ পঢ়াৰ ষ্টাইলটো কমপ্লিট বেলেগ। আগৰ ওল্ড প্যাটাৰ্ণ ওল্ড ফেশনত যদি পঢ়ি থাকা হেতু প্যাটাৰ্ণে তোমালোকক একো কামত নিদিব। ঠিক আছে, তো
এইবাৰ আমাৰ ইনষ্টিটিউটটো মানে আমাৰ যোনটো একাডেমি হয় সেই একাডেমিয়ে নতুন যোনটো ফিজিক্সৰ পেটাৰ্ণ হয় সেই ফিজিক্সৰ নতুন যোনটো এবাৰ পৰীক্ষা পেটাৰ্ণ হয় সেই পৰীক্ষা পেটাৰ্ণৰ লগত সংগতি ৰাখি পেলাই আমি নতুন ধৰণে এটা ক্লাছ ষ্টাৰ্ট কৰিছো তোমালোকে যদি অফলাইন হিচাপে যদি কোনোবাই জইন কৰিব বিচাৰে গোলাঘাটৰ ষ্টুডেণ্টসকলে মোক কণ্টেক্ট কৰিব পাৰিবা স্ক্ৰীনত এটা নাম্বাৰ পাইছা সেই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰা আৰু অনলাইনত যদি কোনোবাই মানে জইন কৰিব বিচাৰে তেওঁলোকেও মোক কণ্টেক্ট কৰিব পাৰা তেওঁলোকৰ কাৰণে মই এটা প্লেটফৰ্মৰ ব্যৱস্থা কৰিম সেই প্লেটফৰ্মৰ জৰিয়তে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা ঠিক আছে তো তোমালোকক স্ক্ৰীনত নাম্বাৰটো দি আছে সেইটো এবাৰ নতুন এক্সাম পেটাৰ্ণ ঠিক আছে পুৰণা ফেশ্বনত পঢ়িলে নহ'ব আমাৰ এবাৰ পেটাৰ্ণটোৱে কমপ্লিট বেলেগ কেলে কাৰণ ফিজিক্সৰ পেপাৰখন মই বেলেগৰ একো নকওঁ ফিজিক্সৰ পেপাৰখন এবাৰ কোনো প্ৰেডিক্ট কৰি দিব নোৱাৰে পটককে কাৰণ 35 MCQ গতিকে MCQ বুলি ক'লে তোমাৰ নিউমাৰিকেল হোৱাৰ চান্সটো খুব বেছি কনচেপচুৱেল কুৱেশ্যন হোৱাৰ চান্সটো বহুত বেছি এইবাৰ তোমাক মানে সেই আগৰ কেইটামান কমন কুৱেশ্যন পঢ়িলো 5 মাৰ্কৰ কমন 3 মাৰ্কৰ কমন 2 মাৰ্কৰ এইবাৰ সেইটো চিষ্টেম নহ'বই এই থিয়ৰি যোনটো আছে সেই থিয়ৰিত তোমাৰ মই এটা ক্লিয়াৰকে কৈ দিছো বস্তুবিলাক ক্লিয়াৰকে শুনি ল'বা ইয়াত MCQ বুলিতো গমেই পাবা MCQত তোমাৰ যিকোনো ধৰণৰ কুৱেশ্যন পৰিব পাৰে তোমালোকে HS ফাৰ্ষ্ট ইয়াৰ এক্সামটোত অকমান আইডিয়াটো পালে ঠিক আছে যেকেইটা এক্সামে দিলা লাগিলে থিয়ৰিত তোমাৰ কি থাকিব থিয়ৰিত 2 মাৰ্কৰ কুৱেশ্যন থাকিব 3 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু 5 মাৰ্কৰ কুৱেশ্যন থাকিব 5 মাৰ্কৰ দুটা কুৱেশ্যন থাকিব 35 টো হিচাপ কৰাচোন 5 মাৰ্কৰ দুটা কুৱেশ্যন থাকে 2 মাৰ্কৰ 5টা তাৰমানে 10 মাৰ্ক থাকিলে ইয়াত 10 মাৰ্ক থাকিলে আৰু ইয়াত কিমান থাকিলে 15 ইয়াত 5টা থাকিব 15 ঠিক আছে 10 20 30 35 এইটো হৈছে পেটাৰ্ণটো কুৱেশ্যন তো চোৱা তুমি ভালকে মন কৰা ওয়েটেজ স্কোৰ বেছি ওয়েটেজ তোমাৰ বেছি আটাইতকৈ এই MCQ কুৱেশ্যন সৰু সৰু কুৱেশ্যনৰ ওয়েটেজটো বেছি এবাৰ ডাঙৰ কুৱেশ্যনটো বৰ এটা মাথা মাৰিব নালাগে ডাঙৰ কুৱেশ্যন 5 মাৰ্কৰ কুৱেশ্যন কি আছে মোৰ ওচৰত এনেকুৱা এটা লিষ্ট আছে সেই লিষ্টত মানে 5 মাৰ্কৰ 100টা কুৱেশ্যন আছে তো সেই 100টা কুৱেশ্যন এটা লিষ্ট আছে সেই লিষ্টটো মই এতিয়া শ্বেয়াৰ কৰি নিদিও তোমালোকে প্ৰয়োজন হলে মই পিছত কিবা এটা টেকনিক্যাল পিছত মই তোমালোকক শ্বেয়াৰ কৰি দিম এতিয়া 5 মাৰ্কৰ নহয় সেই 100টা কুৱেশ্যন আছে 5 মাৰ্কৰ সেইকেইটা যদি পঢ়ি যোৱা 5 মাৰ্কৰ কুৱেশ্যন তোমাৰ দুটা যে আছে সেই দুটা 100% মানে 200% গ্যাৰান্টি সেই 5 মাৰ্কৰ কুৱেশ্যন কেইটা পৰিব আৰু মই তোমালোকক এইটো চিয়ৰ কৰি দিব পাৰো যে ফিজিক্সৰ পেপাৰত মই 100% নোৱাৰিলে মই 95% কমন দিব পাৰিম পেটাৰ্ণ যি হওক লাগে কাৰণ আমি সেই ইনষ্টিটিউট বা সেই অনুষ্ঠানটোৰ লগত বা সেই একাডেমিটোৰ লগত জড়িত হৈ থাকো বা কাউন্সিলৰ নিউ পেটাৰ্ণৰ লগত আমি সদায় আপডেট হৈ থাকো গতিকে সেই কাৰণে আমাৰ বিশেষ এটা প্ৰব্লেম নহব কিন্তু যোনে অল্ড ফেশ্বনত পঢ়ি আছে বা অল্ড ফেশ্বনত পঢ়াই আছে তেওঁলোকৰ কাৰণে এটা বিশেষ প্ৰব্লেম হ'ব একো কথা নাই কিন্তু তোমালোকক মই এতিয়াই সতৰ্ক কৰিলো আগৰ পেটাৰ্ণত জাষ্ট নোটছ পালো পঢ়িলো এটামান নিউমাৰিকেল কৰিলো লাষ্টলৈ কমন বিচাৰিলো সেইবোৰ চিষ্টেমত এবাৰ যদি পঢ়া তোমালোকৰ পৰীক্ষা বহুত বেয়া হ'ব তো ইউ হেভ টু প্ৰিপেয়াৰ দিছ MCQ আৰু এই শৰ্ট কুৱেশ্যন ঠিক আছে শৰ্ট 2 3 5 মাৰ্কটো গুলি মাৰা 5 মাৰ্ক তোমালোকৰ দৰকাৰে নাই 5 মাৰ্ক তুমি নকৰিলে হ'ব বা পৰীক্ষা তুমি দুদিনমান বা পৰীক্ষা এসপ্তাহ আগত তুমি 5 মাৰ্কৰ কুৱেশ্যন কমন হিচাপে চাই গলেও যথেষ্ট 5 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে এবাৰ কষ্ট কৰিবা MCQ কাৰণে মই যেতিয়া ক্লাছ ষ্টাৰ্ট কৰিম ঠিক আছে তোমালোকে কন্টেক্ট কৰিবা অনলাইনে হওক বা অফলাইনে হওক মই কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে অনলাইন প্লেটফৰ্ম এটা বনাব লাগিব অফলাইনৰ গোলাঘাটৰ ষ্টুডেণ্ট সকলে বনাব পাৰিবা মানে প্ৰতিটো চেপ্টাৰত মই এটলিষ্ট 50 MCQ তোমালোকৰ কাৰণে আনিম ঠিক আছে তো তোমালোকৰ কাৰণে সেই সুবিধাটো যদি তোমালোকে লাগে তোমালোকে মোক কন্টেক্ট কৰিব পাৰা ঠিক আছে তো প্ৰতিটো চেপ্টাৰত যদি মই 50 MCQ কৰা তুমি হিচাপ কৰাচোন 700 MCQ হৈ যাব 14টা চেপ্টাৰ 700 MCQ তাৰ এডিশনাল পৰীক্ষা আগেতো আৰু মই 300 400 MCQ দিয়ে দিম তো মানে অলৰেডি তোমাক যদি মই 1000 MCQ দি দিও সেই 1000 MCQ ভিতৰত তোমাৰ কমন কেলে নপৰিব কমন নপৰা কোনো কথাই নাই সেইটো মই গ্যাৰান্টি দিব পাৰো এবাৰ নতুন প্যাটাৰ্ন যদিও এক্সামত তোমালোকে এই মই দিয়া কোৱেশ্চনছ খিনিয়ে পাবা বাৰু যি কি নহওক হেকো নহয় ফিজিক্সৰ মই 100% কমন দিব পাৰো 95 to 100% মই ফিজিক্সত কমন দিব পাৰো বাকি কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্সত তাৰ কাৰণে মই ধৰি লোৱা 60 to 70% কমন আনিবলৈ ট্ৰাই কৰিম যিমান পাৰো তোমালোকৰ কাৰণে কষ্ট কৰিম খালি তোমালোকে সাপোৰ্টটো দিব লাগিব ঠিক আছে কাৰণ তোমালোকৰ কাৰণে এই বস্তুটো কৰা হৈছে যেটো আমি এনেই মানে এটা ভিডিও কৰা বা যেতিয়া এটা ভিডিও কৰা হয় বা এটা যেতিয়া PPT ৰেডি কৰা হয় বা যেতিয়া এটা PDF ৰেডি কৰা হয় ইমান সহজ কথা নহয় তোমালোকে 10 মিনিট বা 5 মিনিট তোমালোকে নিজে কৰি চোৱাচোন পঢ়া টেবুলত 5 মিনিট বা 10 মিনিট বহুতে কেনেকুৱা লাগে তো বস্তুটো আমি হেইটো কোৱেশ্চনছ বিচাৰিব লাগিব কোৱেশ্চন নিজে ভাবিব লাগিব কোৱেশ্চন কি প্ৰবাবল কোৱেশ্চন আছে সেইখিনি আমি বনাব লাগিব সো সেইখিনিলে অলপ টাইম লাগে তো বস্তুটো তোমালোকেও বুজি পা ঠিক আছে চেনেলটোক সাপোৰ্ট কৰিবা আৰু যদি প্ৰয়োজন হয় তোমালোকে মোক কন্টাক্ট কৰিব পাৰা সেই নাম্বাৰটো ঠিক আছে এইটো হৈছে মই প্যাটাৰ্নটো কি কলো আগৰবাৰ থুলমুলকে মই কৈ দিছো যে এইবাৰ 2026ত SS ফাৰ্ষ্ট ইয়াৰ আৰু SS সেকেন্ড ইয়াৰ যোনটো এক্সাম হ'ব সেই এক্সামটোত এটা ডাঙৰ হলনি চেঞ্জ আনিছে সেই চেঞ্জটো হৈছে যে
ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট সকলে কি কৰিব লাগিব মিনিমাম 75% এটেণ্ডেঞ্চ থাকিবই লাগিব এই ক্ষেত্ৰত এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনিৰ কাৰণে অকণমান কম্পেনচেশ্যন ৰাখিছে যে তেওঁলোকে যদি প্ৰপাৰ মেডিকেল ডকুমেণ্ট দেখাব পাৰে দে কেন এপিয়াৰ ইন দ্য এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম বাট এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টখিনিয়ে মিনিমাম 75% তেওঁলোকে লাগিবই লাগিব মানে কি এটেণ্ডেঞ্চটো ঠিক আছে তাৰপিছত তোমাৰ কি হ'ব যিকোনো ধৰণৰ পৰীক্ষা এবাৰ যোনটো 26ত হ'ব ফাৰ্ষ্ট ইয়াৰ এক্সাম হওক বা ছেকেণ্ড ইয়াৰ এক্সাম হওক 50% MCQ 50% থিয়ৰী মই এইটো 70 মাৰ্কছৰ যদি পেপাৰ হয় তেতিয়া 50% মানে কিমান 35 MCQ আৰু 35 থিয়ৰীত এইটো পেটাৰ্ণত কুৱেশ্যনছখিনি আহিব MCQ কেইটা সব 1 মাৰ্কৰ 2 মাৰ্কৰ 5টা 3 মাৰ্কৰ 5টা আৰু 5 মাৰ্কৰ 2টা কুৱেশ্যন এইখিনি হৈছে কুৱেশ্যনৰ ডিজাইনটো যিকোনো ধৰণৰ এটা মেথছৰ যদি 100 হয় মেথছৰ 50% MCQ 50% কি হয় 50% তোমাৰ থিয়ৰী মই MCQ মেথছৰ MCQ মই তোমালোকক ৰেডি কৰি দিব পাৰিম মেথছৰ যোনটো 50% MCQ আছে সেই 50% মই তোমালোকক কমপ্লিটলি ৰেডি কৰি দিব পাৰিম 50% MCQ 50% থিয়ৰীৰ কাৰণে অকমান পঢ়িব লাগিব বস্তুখিনি তো MCQ সেকশনটোৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে ঠিক আছে MCQ লাগে কেমিষ্ট্ৰি হওক বা ফিজিক্স হওক বা বায়োলজি হওক এইখিনিৰ কাৰণে মই তোমালোকক বা মেথমেটিক্স হয় এইখিনিৰ কাৰণে মই তোমালোকক হেল্প কৰিবলৈ ৰেডি আছো তোমালোকেও ৰেডি হৈ থাকা 26 বিহু পিছতে যেহেতু ক্লাছ বিলাক ষ্টাৰ্ট হ'ব তোমালোকেও কিতাপ পত্ৰ কিনি পেলাই বহি চহি কিনি পেলাই ৰেডি হৈ থাকা এইকেইদিন তোমালোকে কিতাপ বিলাক চোৱা কি আছে কিতাপখনত ঠিক আছে বেছি ৰেফাৰেন্স কিতাপ লৈ নাথাকিবা মানে অসুবিধা হ'ব পিছত পঢ়াত NCERT কেইখন ভালকে চোৱা ইফাল সিফাল চোৱা কি আহিছে PYQ বিলাক চাবলৈ ট্ৰাই কৰা অকমান বস্তুখিনি বিহু এইকেইদিন ক্লাছ হোৱা আগলৈকে তোমালোকে বস্তুখিনি চোৱা কিনো আছে 12ত ঠিক আছে সেই 12ত আমি কেনেকেনো পঢ়িব লাগিব সেইখিনি অলপ চোৱা আশা কৰো আহিবলগীয়া যোনটো পৰীক্ষা ৰিজাল্ট দিব আমাৰ যোনটো 25ত হৈ গ'ল পৰীক্ষা তাৰ ৰিজাল্ট অতি সোনকালে পাবা SSLC খিনিতো এপ্ৰিলৰ বিহু পিছতে পায়ে যাবা 20-21 তাৰিখ মানলৈ পায়ে যাবা আৰু হাই সেকেন্ডাৰী খিনি মে ফাৰ্ষ্ট উইক মানতে পাবা সেইটো তোমালোকৰ টেন্টেটিভ নটিচ এটা আহিলে মে ফাৰ্ষ্ট উইক নহয় মে ফাৰ্ষ্ট উইক নাপাবও পাৰে এপ্ৰিলৰ শেষলৈ বা মে জাষ্ট ইলেকশ্যন ষ্টাৰ্ট হোৱাৰ আগে আগে তোমালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব ঠিক আছে আশা কৰো সকলোৰে ৰিজাল্ট ভাল হওক জয় আই অসম